এবাৰ মহাত্মা গান্ধী মুম্বাইৰ পৰা ত্ৰিবাংকু কোচিনলৈ যাবলগীয়া হ'ল। আপোনালোকে বহুতে জানে, তথাপি কিছুমান নতুন মানুহে কোনোবাই নাজানে বুলি মই ক'ব খুজিছোঁ। এতিয়া ট্ৰেইনেৰে যাব নোৱাৰে মানুহে, য'তেই মহাত্মা গান্ধী আহিছে বুলি শুনে তাতে হাজাৰ হাজাৰ মানুহে ট্ৰেইনৰ লাইনটোত হেৰি কৰি দিয়ে, ব্লক কৰি দিয়ে মহাত্মা গান্ধীক চাবৰ কাৰণে। তেওঁ ঠিক কৰিলে যে নহয়, মইতো সোনকালে পাবগৈ লাগে, এইকাৰণে জাহাজত যাওঁ। তেওঁ জাহাজত উঠিলে। 4 দিন যাব লাগে কিন্তু জাহাজেও, সেইকাৰণে আজিৰ নিচিনা ফাষ্ট নাছিল। মহাত্মা গান্ধী উঠিলে, গৈ আছে, গৈ থাকোঁতে হঠাৎ দিনৰ 1টা বজাত পাগলা ঘণ্টা বাজি গ'ল। পাগলা ঘণ্টা যেতিয়া বাজিল তেতিয়া মানুহবিলাক দৌৰি দৌৰি আহিলে। কোনোবাই দাড়ি কাটিছিলে আধা কটা সেই দাড়ি, কোনোবাই গা ধুবলৈ লৈছিলে আণ্ডাৰ পেণ্টৰ সৈতে আহিবলগীয়া হ'ল, কোনোবাই ভাত খাই আছিলে, কিবা ৰুটি খাইছিলে চবোৱা বাগেই থাকি গ'ল। যি যেনেকৈ আছিলে তেনেকৈ থাকি তাৰ পৰা কোনোবাই মানে সমুদ্ৰত জাপ মাৰি দিছে, কোনোবাই তলৰ সেইখন খুলিছে, কোনোবাই ইটো কৰিছে, কোনোবাই সিটো কৰিছে। মহাত্মা গান্ধীয়ে ভাবিলে যে বোধহয় কিবা এটা অসুবিধা হৈছে চাগে, সেইবুলি সেইদিনা তেনেকৈ থাকিল। লগত কাকা চাহাব কালেলকৰ গৈছিল, তেতিয়া সেইদিনাখন থাকিলে। দ্বিতীয় দিনাখন ৰাতি 9টা বজাত আকৌ ঘণ্টি বাজিল, আকৌ সেই ধৰণে কৰিলে। তৃতীয় দিনাখন ৰাতি 1টা বজাত বাজিল, ঠিক তেনেকৈ কৰিলে। তেতিয়া মহাত্মা গান্ধী আচৰিত হ'লে, এইটো কি কৰি আছে, পাগলা ঘণ্টা বজাইছে এনেকৈ এনেকৈ, সময় নাই অসময় নাই। তেতিয়া তেওঁ কেপ্টেইনজনক মাতিলে, বোলে আহাচোন, তোমালোকে প্ৰথম দিনাখন ৰাতি দিনৰ 1টা বজাত, দ্বিতীয় দিনাখন গধূলি 9টা বজাত, আকৌ 1টা বজাত, এইবিলাক কি চব কোনোবাই দৌৰে, ইটো কৰে সিটো কৰে সিটো কৰে, কোনোবাই সমুদ্ৰত জাপ মাৰিছে, কি কৰিছে, এই সৰু নাওখন খুলিছে। বোলে গান্ধীজী, এই জাহাজখনত 250 মানুহ আহিছে, এই 250 মানুহক সুকলমে পাৰ কৰি লৈ যোৱাৰ কামটো, ত্ৰিবাংকু কোচিন পোৱাই দিয়াৰ কামটো আমাৰ। কিন্তু ক'বতো নোৱাৰি, কেতিয়াবা জাহাজখন ডুবিবও পাৰে, কিবা এটা এক্সিডেণ্ট হৈ, এই মানুহসোপাকতো ৰক্ষা কৰিব লাগিব। সাৰে এক্সিডেণ্টটোৱে এইটো কথা নকয় যে মই এতিয়া এক্সিডেণ্ট হ'ব, মোৰ এইটো কথাটো নকয়। সেইকাৰণে আমাৰ যিবিলাক কৰ্মচাৰী আছে, এনি টাইম, ইন এনি মুমেণ্ট দে শুড বি ভেৰি কেয়াৰফুল মানুহক বচাবৰ কাৰণে। গতিকে এওঁলোকক খাব শুবলৈ আমি সেইটো ধৰণে দিব নোৱাৰোঁ। যেতিয়াই মাতো তেতিয়াই আহিব লাগিব, আৰু যাক যি কাম দিয়া আছে সেই কাম তেওঁলোকে কৰিব লাগিব। মহাত্মা গান্ধীয়ে ক'লে, মোক ভাল শিকালা, এই এখন সমুদ্ৰ দেখা, এইখনত পাৰ হ'বৰ কাৰণে ইমানখিনি ব্যৱস্থা তোমালোকে কৰিছা, কিন্তু আমিতো ভৱসাগৰ পাৰ হ'ব লাগিব। গতিকে কি কৰোঁ, ময়ো সাৱধান হ'ব লাগিব প্ৰতি সময়তে, প্ৰতি সময়তে মোৰ সাৱধানী দৰকাৰ বুলি তেওঁ সাৱধান হৈ গ'ল। কেনেকৈ সাৱধান হ'লে দ্বিতীয়টো কওঁ। মহাত্মা গান্ধীয়ে সদায় তেওঁৰ ব্ৰেকফাষ্টত 10টা খেজুৰ খায়। সেই 10টা খেজুৰ কোনোবাই কাটি মেলি চাফ কৰি পানীত গধূলি তিয়াই থ'ব লাগিব, আৰু ৰাতিপুৱা প্ৰাৰ্থনাৰ পিছত মহাত্মা গান্ধীক দিব লাগিব। এনেকৈ চলি আছে সেৱাগ্ৰাম আশ্ৰমত। এদিন মহাত্মা গান্ধীৰ খং উঠি গ'ল, খাবলৈ তেওঁ বিৰাট খং উঠিছে, মই এইবিলাক নাখাওঁ, আজি মোৰ উপবাস। চব মানে কিয় হ'ল গান্ধীজী, কি হ'ল কি হ'ল বাপু, কি হ'ল কি হ'ল, তোমালোকে ইমান অন্যায় কৰিলা আজি মোৰ লগত। বোলে কি কৰিলোঁ, মই যে 10টা খেজুৰ খাওঁ ৰাতিপুৱা, তোমালোকে চবেই জানা। বোলে জানো বাপু, জানো। আজি মোক 11টা খেজুৰ কিয় দিলা, এটা খেজুৰ কিয় বেছি হ'ল?
কোনে কাটিছিলে এই খেজুৰ কোনে তেতিয়া বল্লভভাই পেটেল আহিলে আৰু নমস্কাৰ কৰি বাপু কি হ'ল এই খেজুৰ তুমি কাটিছিলা বোলে হয় এটা খেজুৰ বেছি কিয় হ'ল তেতিয়া ক'লে যে বাপু কালি আপোনাৰ উপবাস আছিল অহাকালিলৈও আপোনাৰ উপবাস আছে আজিয়ে আপোনাৰ এইটো খোলা দিন খোৱাৰ গতিকে মই আপোনাৰ শক্তিটো বাঢ়ক বুলি এটা হেৰি দিলোঁ বেছিকৈ দি দিলোঁ তেতিয়া ক'লে তুমি মোৰ শত্ৰু নে মিত্ৰ এইটো কোৱা আপুনি কিয় সুধিছে এইটো কথা মই এজন বেৰিষ্টাৰ আছিলোঁ বিলাতৰ পৰা অহা সব এৰি পেলাই আপোনাৰ লগত লাগিছোঁ আৰু গোটেইবিলাক কৰি আছোঁ আপুনি মোক শত্ৰু বুলি ভাবে বোলে ভাবিছোঁ এতিয়া কিয় মোক তুমি মই 10টা খেজুৰ যেতিয়া খাওঁ এটা খেজুৰ বেছিকৈ খাবলৈ দি মোৰ সংযমটো ভংগ কৰিছা মোৰ অভ্যাসটো বেয়া কৰিছে কাইলৈ মই 12টা খুজিব পাৰোঁ এই যিটো সংযমটো ভংগ কৰিলা এইকাৰণে তুমি এইটো বেয়া কাম কৰিলা ক্ষমা বিচাৰিলা তেতিয়াতো আজি আৰু উপবাস কৰিম বুলি ক'লেই যে মহাত্মা গান্ধীয়ে কোৱা কথাটো কেনেকৈ এৰে কস্তুৰবাৰ ওচৰলৈ গ'ল বোলে আপুনিহে পাৰিব এইটো ভাঙিব ক'লেগৈ যে আপুনি এইটো ভাঙিব আজি উপবাস কৰিব খুজিছে বোলে হয় কিয় বোলে এইটো কথা কাৰণে ক্ষমা বিচাৰিলে তথাপিতো মই যে এবাৰ কৈ দিলোঁ কিন্তু আপুনি এটা কথাটো নক'লে যদি আমাৰ ভোজন তৈয়াৰ কৰাৰ আগতে ক'লেহেঁতেন আমি সকলো উপবাস কৰিলোহেঁতেন 450 মানুহে ইয়াত ভোজন কৰে এই ভোজনবিলাক তৈয়াৰ কৰা ভোজনবিলাক ক'ত পেলাই দিব দেশৰ এইটো লোকচান নহ'বনে বোলে দেশৰটো লোকচান হ'ব তেতিয়াহ'লে এইটো কৰিব নোৱাৰে এই দুখীয়া এখন দেশত 450 মানুহৰ কাৰণে নিৰ্মাণ কৰা এই মানে ভোজনখিনি খাদ্যখিনি আপুনি পেলাই দিব নোৱাৰে এতিয়া মহাত্মা গান্ধী হাঁহিলে ঠিক আছে এইটো মই প্ৰতি মুহূৰ্ততে গান্ধী কিমান সজাগ আছিল সচেতন আছিল এই কথাটো ক'বলৈ গৈ ক'লোঁ তৃতীয়তে এবাৰ হেৰি খেলিবলগীয়া আছিল মানে বেডমিণ্টন খেলিবলৈ মন গ'ল সৰোজিনী নাইডুৰ বোলে বাপুজী মই আপোনাৰ লগত বেডমিণ্টন খেলিব খুজিছোঁ বোলে ঠিক আছে খেলিম আমি দুইজনে বাহিৰলৈ গ'ল আবেলি গৈ বহি হেৰি কৰিলে দুইজনে ৰেকেট ল'লে সৰোজিনী নাইডুৱে বাওঁ হাতে সৈতে ৰেকেটখন ল'লে খেলিবলৈ সোঁ হাতে লয় বাওঁ হাতে ল'লে মহাত্মা গান্ধীয়েও বাওঁ হাতে ল'লে বোলে তোমাৰ সোঁ হাতে কিয় নললা বোলে মোৰ ইয়াত এটা বিষ এটা হৈছে সেইকাৰণে মই নোৱাৰোঁ বোলে তুমি নোৱাৰা সেইকাৰণে ময়ো নোৱাৰোঁ দুটা কথা হ'ব মই যে তোমাক মানে সোঁ হাতে ৰেকেটখন লৈ পৰাজয় কৰিব পাৰিলোহেঁতেন কিন্তু মই সেইটো লাভ ল'ব খোজা নাই 2 নম্বৰ তুমি এগৰাকী মহিলা সমান অধিকাৰ দিব লাগে তুমি যেহেতু এইখন হাতে খেলিছা তেতিয়াহ'লে ময়ো এইখন হাতে খেলিম আৰু তেনেকৈ খেলিলে মহাত্মা গান্ধী হাৰিলে আৰু জানিছিলে হাৰিব বুলি সেইটো এটা কথা তৃতীয়তে মহাত্মা গান্ধী এখন কিতাপ লিখিছে আপুনি বোধহয় পঢ়িছে হীন স্বৰাজ্য সেইখন মই অসমীয়া অনুবাদ কৰিছোঁ সেইখনত মহাত্মা গান্ধীক আচল ৰিভলিউচনেৰী যিজন মানুহ সেইজন আপুনি পাব হীন স্বৰাজৰ 2009 চনত ইয়াৰ 100 বছৰীয়া উৎসৱ গোটেই পৃথিৱীত হৈ গৈছে বিভিন্ন মানুহে সেই কিতাপখনৰ ওপৰত হেৰি কৰিছে তেওঁ লণ্ডনৰ পৰা আহি আছিলে দক্ষিণ ভাৰত মানে আফ্ৰিকালৈ জাহাজতে আহিব লাগে সেইখিনি সময়ত জাহাজত আহি থকা এজন ডেকা ল'ৰাই তেওঁ লিখি আছে ডেকা ল'ৰা এজনে ইংলিছ ডেকা ল'ৰা এজনে হ'ব ঠিক আছে শুনিছেতো আপোনালোকে ইংলিছ ডেকা ল'ৰা এজনে এখন দীঘল 3 পিঠি দীঘল এখন চিঠি মহাত্মা গান্ধীক দিলে সব গালি দিছে
কাৰণ সেই ডেকাসকলে ভাল পোৱা নাই। মহাত্মা গান্ধীয়ে মানে যে ভাৰতক স্বাধীন কৰিব বিচাৰিছে এইটো ইংৰাজবিলাকে ভাল পোৱা নাই। গতিকে সেই ল'ৰাটোৱে হ'ব ঠিক আছে সেই ল'ৰাটোৱে মহাত্মা গান্ধীৰ বিৰুদ্ধত এখন দীঘল চিঠি তিনি পৃষ্ঠাৰ লিখি পেলাই মহাত্মা গান্ধীক দিলে। মহাত্মা গান্ধী দুবাৰমান পঢ়িলে চিঠিখন, পঢ়ি পেলাই কি কৰিলে, এটা হাঁহি মাৰিলে লাহেকৈ আৰু তাৰ পিনটো খুলি পেলাই লৈ ল'লে আৰু সেই কাগজ তিনিখন সমুদ্ৰত পেলাই দিলে। তেওঁৰ খবৰ, আপুনিতো একোটো নল'লে, এখন থৈ দিব লাগিছিল। মই ল'লো নে লোৱা বস্তুটো? কি ল'লে আপুনি? পিনটো, আলপিনটো। এইটো ভাৰতৰ কামত আহিব। এই আলপিনটো তোমাৰ চিঠিখন কামত নাহে। যিটো ল'ব নলগীয়া বস্তু মই পেলাই দিছোঁ আৰু যিটো ল'বলগীয়া এইটো লৈছোঁ ভাৰতৰ কাৰণে। এতিয়া সেই জ্ঞানী গুণী লোকসকল যেতিয়া মহাত্মা গান্ধীৰ যিদিনাখন মৃত্যু হৈছিল সেইদিনাখন আমেৰিকাত এই খবৰটো যেতিয়া ওলালগৈ, পাছদিনাখন ৰাতিপুৱা পাল এছ বাৰ্ক, আমেৰিকাৰ এগৰাকী বৰ ডাঙৰ লেখিকা, তেওঁ নোবেল প্ৰাইজ পাইছে দি গুড আৰ্থ নামৰ কিতাপখনৰ ওপৰত। পালবাৰ্কৰ এজনী নাতিনীয়েক আছিলে 5 বছৰীয়া। তাইক ক'লে যে মহাত্মা গান্ধীয়ে যে এনেকুৱা হ'ল, কোনোবাই হত্যা কৰিলে। তাই কান্দিবলৈ ধৰিলে। 5 বছৰীয়া এজনী ছোৱালীয়ে মহাত্মা গান্ধীৰ হত্যা হ'ল বুলি জানি তেওঁ মানে কান্দিবলৈ ধৰিলে। তেতিয়া ক'লে, আইতা, এই পৃথিৱীৰ পৰা বন্দুকবিলাকক শেষ কৰি দিব নোৱাৰিনে? এই পৃথিৱীৰ পৰা বন্দুকবিলাকক শেষ কৰি দিব নোৱাৰিনে? এনেকুৱা এজন ভাল মানুহক মাৰি পেলালে বুলি তাই কান্দিবলৈ আৰম্ভ কৰিলে। ভোজন নকৰিলে সেইদিনাখন। পাল এছ বাৰ্কৰ নাতিনীজনীয়ে মহাত্মা গান্ধীৰ মৃত্যুৰ কথা শুনি তেওঁ মানে সেইদিনাখন ভোজন নকৰিলে আৰু কান্দি থাকিল। By these examples, I am going to drive one point home to you. এটা কথা ক'ব খুজিছোঁ যে মহাত্মা গান্ধীক কিমান ভাল পায় মানুহে। মহাত্মা গান্ধীয়ে আজি নীতিমতে গুৰু হৈ মন্ত্ৰ দি পেলাই কাৰোবাক শিষ্য তৈয়াৰ কৰা নাই। বিনুবাজীয়েও নাই কৰা। আমি 14 বছৰ বিনুবাজী আশ্ৰমত থাকিলোঁ, আমাক মন্ত্ৰ দিয়া নাই কিন্তু, মোক গুৰু মান বুলি কোৱা নাই কিন্তু। সদায় কয় তহঁতৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে এই কৈছে বুলি কয়। কিন্তু আজি পৃথিৱীৰ 850 কোটি মানুহৰ ভিতৰত আধা মানুহ কিন্তু মহাত্মা গান্ধীৰ শিষ্য। ৰিমেম্বাৰ ডেট।